জানে ক'লে, চোৱা নোখোৱাকে তই শুই গ'লে নহ'ব নহয়। তই কোৱা নাছিলি জানো তই মোক ৰান্ধনীজনীক ফিটিং কৰি দিম বুলি। পাকঘৰ যা এতিয়াই, মই ৰুমতে থাকিম, ফোন কৰিবি। অজান আহি সিহঁতৰ কোঠাত উপস্থিত হৈ নীলাক্ষীক উদ্দেশ্যি ক'লে, মই ভাত নাখাওঁ জান, তুমি খাই দিয়া। মোৰ পেট কিবা গেছ হৈছে যেন লাগিছে। খালে অপকাৰহে কৰিব। অজানৰ কথা শুনি নিজকে কোনোমতে চম্ভালি মুখত হাঁহি এটা লৈ নীলাক্ষীয়ে ক'লে, ৰৈ থাকি আমনি লগা, মই খাই দিলোঁ। অজানৰ কথা শুনি নিজকে কোনোমতে চম্ভালি মুখত হাঁহি এটা লৈ নীলাক্ষীয়ে ক'লে, ৰৈ থাকি আমনি লগা নাই, মই খাই দিলোঁ। ভাত এতিয়া শুই দিবানে তুমি? অজানে মনতে ভাবিলে, অলপ পিছত চকীদাৰে ফোন কৰিবই। যদি ৰান্ধনীজনী মান্তি হয় তেতিয়া কিবা এটা বাহানা কৰি মই ওলাই যাব লাগিব তাইৰ কাষলৈ। অজানে কথাবোৰ চিন্তা কৰি থকা দেখি নীলাক্ষীয়ে ক'লে, কি ভাবি আছা ন? কোৱা আকৌ, শুই দিবানে এতিয়া? অজানে ক'লে, বলিয়া হৈছা। আজি ৰাতিটো নুশুও কি হ'ব খুজিছোঁ বুজিছাই নহয়। কিন্তু মোৰহে কিবা পেটটো ভাল লগা নাই। অলপ পিছত ছাদত গৈ এঘণ্টা মান খোজ কাঢ়ি দিমগৈ, যদি ভাল লাগে লাগক। অজানৰ কথা শুনি নীলাক্ষীয়ে ভাবিলে, ভালেই হ'ল, মই লগৰ ছোৱালীক ফোন লগাই লৈ বাৰাণ্ডাৰ ফালে ওলাই নগ'লেও হ'ব। তেনেতে অজানৰ ফোনটো বাজি উঠিল। অজানে দেখিলে কলটো চকীদাৰে কৰিছে। অলপো পলম নকৰি সি নীলাক্ষীক ক'লে, ঠিকাদাৰ এজনে ফোন কৰিছে, মই ছাদতে গৈ কথা পাতোগৈ। খোজ কঢ়াও হ'ব, ফোনত কথা পতাও হ'ব। অজানে ফোনটো ৰিচিভ কৰি কোঠাৰ পৰা ওলাই গেষ্ট হাউচৰ ছাদত গৈ চকীদাৰৰ ফোনটো কথা পাতিলে। কি হ'ল কি ক'লে তাই? মান্তি হ'লনে? চকীদাৰজনে ক'লে, মোক কি দিব কওক। তাই প্ৰথম কিছু চিন্তা কৰিছিল, কিন্তু এনেকুৱা চাল খেলিছোঁ তাই মান্তি নহৈ পাৰেনে? অজানে ক'লে, যি লাগে লৈ ল'বি, পিছত তাইক ছাদৰ ওপৰলৈ পঠাই দে এতিয়াই। সময় কম আছে হাতত, নহ'লে নীলাক্ষী ছাদৰ ওপৰলৈ উঠি আহিলে মই ধৰা পৰি যাম। সোনকালে পঠাই দে তাইক, আজি কাকো নেৰোঁ। অজানে ফোনটো ৰাখি ছাদৰ ওপৰত খোজ দি আছে। কিন্তু কিছু সময়ৰ পিছত ৰান্ধনী ৰূপী প্ৰিয়াৰ প্ৰেতাত্মা চিৰিৰে ছাদৰ ওপৰলৈ উঠি আহিল। জোনৰ পোহৰত জিলিকি থকা তাইৰ জোনৰ দৰে মুখ আৰু তাইৰ উদাত্ত বক্ষযুগলে অজানক মোহিত কৰিলে। তাৰ ধৈৰ্য্যৰ বান্ধ ছিঙিল। অজানে তাইৰ কাষলৈ চাপি আহি কঁকালৰ পৰা তাইৰ মূৰলৈকে চাই ক'লে, ক'ত লুকাই আছিলি বে তই ইমান দিন? চকীদাৰটোৱে কৈছে, নহয় তোক মই কি বিচাৰো তোৰ পৰা? সুন্দৰী ৰান্ধনীৰ ৰূপ লৈ থকা প্ৰিয়াৰ প্ৰেতাত্মাই অজানক ক'লে, সি মোক, কিন্তু আমি দুখীয়া মানুহ বাবু, চাব যাতে একো সমস্যা নহয়। অজানে ক'লে, আৰে একো নহয়, তই অলপমানতো সহজ মোৰ লগত, নহ'লে তই দেৰি লগাই থাকিলে মোৰ গাৰ্লফ্ৰেণ্ড আহি এইখিনি পাই যাবহি। ৰান্ধনী ৰূপী প্ৰিয়াৰ প্ৰেতাত্মাই ক'লে, হয় বাবু, ছাদখনৰ সিটো মূৰে কাষৰ ফাললৈ থকা আন্ধাৰলৈ ব'লক। সেই আমজোপাই জোনৰ পোহৰক বাধা দি থৈছে, নহ'লে এইফালে জোনৰ পোহৰত মোৰ লাজ লাগে, তেতিয়া মই আপোনাৰ লগত সহজ হ'ব নোৱাৰিম। এইবুলি কৈ তাই আগবাঢ়ি গ'ল। তাই পিছে পিছে অজান সন্মোহিত হৈ পৰাৰ দৰে আগবাঢ়ি গৈ থাকিল আন্ধাৰৰ ফালে। আৰু এটা সময়ত তাই গৈ ছাদৰ সিটো মূৰ পাৰ কৰি শূন্যত থিয় হৈ অজান তাইৰ কাষ পোৱালৈ অপেক্ষা কৰি থাকিল। অজানেও মদৰ নিচাত মাতাল আৰু কামনাৰ বশৱৰ্তী হৈ কেৱল তাইকে চাই তাইৰ কাষলৈ হৈ ছাদখন পাৰ কৰি ঘৰটোৰ তলত পৰিলগৈ। লগে লগে ৰান্ধনী ৰূপী প্ৰিয়াৰ প্ৰেতাত্মাই নিজৰ ৰূপ লৈ হাঁহি এটা মাৰি সেই ঠাইৰ পৰা অন্তৰ্ধান হ'ল। পিছদিনা পুৱা বেলি ওলোৱাৰ লগে লগেই কম জনবসতিৰ ঠাইখনৰ কোনো মানুহ শোৱাৰ পৰা উঠা আগেয়ে নীলাক্ষীয়ে নিজৰ বেগটো লৈ অকলে খোজকাঢ়ি ৰাস্তাৰ দিশে খোজ ল'লে। এদিন পাৰ হ'ল। দিনৰ ভাগত গেষ্ট হাউচ বিচাৰি অন্য এহাল দম্পতী সেই ঠাইলৈ আহি চোতালত ৰৈ থকা কাৰখন দেখি ইফালে সিফালে চাই দেখিলে আমজোপাৰ তলত আগৰে পৰাই ওপৰলৈ থিয় কৰি থোৱা লোৰ ৰডৰ জোং দুডালত ডিঙি
সোমাই পৰি আছে অজানৰ মৃতদেহ। দম্পতীহালে ওচৰৰ মানুহক খবৰ দিয়াত সকলো মিলি প্ৰশাসনক খবৰ দিলে। লগে লগে প্ৰশাসনে স্থানীয় ৰাইজৰ অভিযোগমতে অজানক হত্যা কৰা সন্দেহত চকীদাৰজনক ইফালে সিফালে বিচাৰিবলৈ ধৰিলে আৰু অন্য কিবা প্ৰাথমিক তথ্যৰ সন্ধানত চকীদাৰৰ কোঠাত তালাচী কৰিবলৈ প্ৰশাসন আগবাঢ়িল। তেওঁলোকে গৈ চকীদাৰজনৰ কোঠাত সন্মুখৰ পাই দেখে কোঠাটো ভিতৰ ফালৰ পৰা বন্ধ হৈ আছে। চকীদাৰজনৰ কোঠাৰ দুৱাৰখন ভাঙি দিয়া হ'ল আৰু তাতে নাকেৰে তেজ ওলাই থকা অৱস্থাত উদ্ধাৰ হ'ল চকীদাৰজনৰো মৃতদেহ। দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ল। মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত দুয়োজনে অতিমাত্ৰা মদ সেৱন কৰাৰ তথ্য পালে। স্থানীয় ৰাইজৰ বুজিব বাকী নাথাকিল। অধিক নিচাৰ ফলত অজানৰ ছাদৰ পৰা পৰি মৃত্যু হ'ল আৰু চকীদাৰজনৰ মৃত্যু হ'ল অতিমাত্ৰা উচ্চ ৰক্তচাপ জনিত কাৰণত। সেই গেষ্ট হাউচটো আজিকালি জনশূন্য, কোনো নাযায় তালৈ। নিতালমৰা পৰিৱেশ বিৰাজ কৰিছে ঠাইখনত। আমজোপাৰ তলত প্ৰিয়াক পুতি থোৱা ওখ ঠাইখিনিত লহপহকৈ ফুলি উঠিছে নানা ৰঙীন ফুল।